ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ, আপুনি চাই আছে অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত উপস্থাপন কৰিম মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিখনত কি উপহাৰ প্ৰদান কৰিলে সেই সম্পৰ্কে বা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি আপুনি শুনিব পাৰিব বা A to Z মই আপোনালোকক জনাম আৰু কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে আলোচনা কৰিম। আপুনি নিশ্চয় গম পায় হিমন্ত বিশ্ব শৰ্মাই বাবু আলোচনীৰ সম্পৰ্কে আলোচনা কৰিছে আৰু যিসকল সত্ৰৰ উদাসীন ভকত আছে তেওঁলোকলৈও নতুন এখন আঁচনি আগবঢ়াইছে আৰু বৃদ্ধ পেঞ্চন পোৱা ব্যক্তিসকলৰো টকা বৃদ্ধি কৰিছে। সেই সম্পৰ্কে আলোচনা কৰিম। সকলোখিনি তথ্য আপুনি জানিব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে কি কি গাইডলাইন আহি পৰিছে সেই সম্পৰ্কে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। বন্ধু বান্ধৱীসকল, প্ৰথম অৱস্থাত আমি জানিম যে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলৰ ওপৰত কি কি মন্তব্য আগবঢ়াইছে সেই সম্পৰ্কে আপোনালোকে প্ৰথম অৱস্থাত শুনি লওক। মই অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ। নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে। সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে। আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃসকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনিলে। তেওঁ সুন্দৰকৈ ক'লে যে যিহেতু বৰ্তমান জানুৱাৰী মাহ চলি আছে, জানুৱাৰী মাহৰ অৰুণোদয় আঁচনি আপোনালোকক টকা প্ৰদান নকৰে। আপোনালোকৰ ফেব্ৰুৱাৰী 20 তাৰিখে আপোনালোকক ৮,০০০ টকা দিবৰ বাবে সক্ষম হ'ব। আপোনালোকে জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহৰ যি ৫,০০০ টকা আপোনালোকে লাভ কৰিব আৰু থাকি যাব আপোনালোকৰ হাতত কিমান ৩,০০০ টকা। সেই ৩,০০০টো আপোনালোকক উপহাৰ হিচাপে প্ৰদান কৰিছো বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কিন্তু আপুনি যদি হিচাপ কৰি চাই সেই ৩,০০০,২৫০ টকা যদি কাটি দিয়ে তেতিয়াহ'লে আপোনালোকে ছেপ্টেম্বৰ মাহৰ ১২৫০ টকা পাবলৈ আছিল। তেতিয়াহ'লে আপোনালোকৰ উপহাৰ হিচাপে থাকিলগৈ ১৭৫০ টকা। নিশ্চয় আপুনি গম পালে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই নতুন এখন আঁচনিৰ বিষয়ে তেওঁ ঘোষণা কৰিছিল। সেই আঁচনিখন হৈছে বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে ১ ফেব্ৰুৱাৰীৰ পৰা কোনসকল ছাত্ৰ উপকৃত হ'ব বা কিমানকৈ টকা দিব মই প্ৰথম অৱস্থাত কৈ দিছোঁ। তাৰপিছত আপোনালোকক হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনাম। স্নাতকোত্তৰ ছাত্ৰসকলক তেওঁলোকে প্ৰদান কৰিব ২,০০০ টকা আৰু স্নাতক ছাত্ৰসকলক প্ৰদান কৰিব তেওঁলোকে ১,০০০ টকা। কিন্তু তেওঁলোকৰ বছৰি বাৰ্ষিক আয় ৪ লাখ টকা হ'ব লাগিব, তেতিয়াহে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। ৪ লাখতকৈ যদি বেছি হয় তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহয়। নিশ্চয় আপোনালোকে গম পালে। ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে। আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখৰ পৰা মাহত ২,০০০ টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত ১,০০০ টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক
বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম। এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব। যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব। বিল' 4 lakhs চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব। ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ। বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় নেক্সট আঁচনিখনৰ ওপৰত মই আলোচনা কৰিম বা হিমন্ত বিশ্ব শৰ্মাই বৃদ্ধ পেঞ্চন যিসকল ব্যক্তিসকলে পায় সেই ব্যক্তিসকলৰ টকা 400 টকালৈ বৃদ্ধি কৰিছে। কি কাৰণেনো 400 টকালৈ বৃদ্ধি কৰিলে প্ৰথম অৱস্থাত আমি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনি লওঁ। ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ। জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ। আগতে আমি বৰ্তমান 250 টকা দি আছোঁ। আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনিলে। বৃদ্ধ পেঞ্চনৰ 400 টকালৈ বৃদ্ধি কৰাৰ কথা ক'লে আৰু আপোনালোকে ৰেচন কাৰ্ডৰ ওপৰত কি মন্তব্য আগবঢ়াইছিল বা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল হিমন্ত বিশ্ব শৰ্মাই, সেই মন্তব্যখিনি আপোনালোকে শুনক। আমাৰ ৰাজ্যত চেনি, দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ। আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব। 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ। আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ৰেচন কাৰ্ডৰ ওপৰত কি মন্তব্য আগবঢ়াইছিল সেই সম্পৰ্কে জানিলে বা আপোনালোকে নিশ্চয় গম পায় বৰ্তমান সময়ত 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাৰ মূল্যতে দালি, চেনি, নিমখ এই 3টা বস্তু লাভ কৰিবলৈ সক্ষম হ'ব। আগৰ কেইমাহত আপোনালোকে লাভ কৰি আছিলে 117 টকাত। এতিয়া 17 টকাটো কৰ্তন কৰি মাত্ৰ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 100 টকাতে এই 3টা বস্তু। এতিয়া আমি নেক্সট আঁচনিখনৰ বিষয়ে আলোচনা কৰিম বা হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল সেই আঁচনিখনৰ সম্পৰ্কে আপোনালোকে শুনি লওক। বা প্ৰথম অৱস্থাত মই আপোনালোকক কৈ দিছোঁ, তাৰপিছত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি। আমি এটা সৰু অনুষ্ঠান কৰিছোঁ। আমাৰ অসমৰ সত্ৰৰ উদাসীন ভকতসকলেও অহা কালিৰ পৰা মাহত 1500 টকাকৈ তেওঁলোকে এটা সন্মান ৰাশি লাভ কৰিব। মই আপোনালোকৰ জৰিয়তে আপোনালোকক মই যথেষ্টখিনি সুখবৰ দিলোঁ। সত্ৰৰ উদাসীন ভকত আছে, সেই সত্ৰৰ উদাসীন ভকতসকলে প্ৰত্যেক মাহতে তেওঁলোকে প্ৰদান কৰিব বা তেওঁলোকে কিমানকৈ টকা প্ৰদান কৰিব, 1500 টকাকৈ প্ৰদান কৰিব প্ৰত্যেক সত্ৰৰ উদাসীন ভকত বা প্ৰত্যেককে তেওঁ দিবৰ বাবে সক্ষম হ'ব 1500 টকা। নিশ্চয় আপোনালোকে গম পালে। বন্ধু বান্ধৱীসকল, হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি অৰ্থাৎ 1 তাৰিখে বা 1 জানুৱাৰী তাৰিখে কি আঁচনিৰ ঘোষণা কৰিলে, অৰুণোদয় আঁচনিৰ কি উপহাৰ প্ৰদান কৰিলে, সকলোখিনি তথ্য আপুনি সুন্দৰকৈ জানিলে বা মই আপোনালোকৰ লগত উপস্থাপন কৰিলোঁ। ইয়াৰ মাজতো যদি আপোনালোকৰ কিবা কুৱেশ্যন ৰৈ গৈছে, প্ৰশ্ন ৰৈ গৈছে, তেন্তে আপোনালোকে সুধিব। মই আপোনালোকক যিমান পাৰোঁ সিমান নতুনকৈ ভিডিঅ' প্ৰস্তুত কৰি জনাবৰ বাবে সক্ষম হ'ম। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।